তাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিলো, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কি আছিল, ইণ্ডিয়ান আৰ্মিৰ অগ্নিবীৰৰ ফালৰ পৰা কি আছে চাকৰি মুকলি কৰি দিছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়, গোটেইখিনি এটা ভিডিঅ'তে সকলো তথ্য পাই যাব। ইয়াত চাব পাৰে এপ্লাই ফৰ কি আছে, ক্লাৰ্কৰ পোষ্ট আছে, ইয়াত ট্ৰেছমেন এণ্ড আদাৰ পোষ্ট আছে, গোটেইখিনি আপোনালোকক দেখুৱাম, লগতে কৈ দিম যদি আবেদন কৰা নাই আবেদন সোনকালে কৰি ল'ব। ইয়াত আৰু বেছি দিন সময় নাই, গোটেইখিনি প্ৰচেছটো এটা ভিতৰত পাই যাব। লগতে গোটেইখিনি তথ্য কৈ দিম। ইয়াত ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যিটো অভাৰভিউ আছে, ইয়াত ৰিক্ৰুটমেণ্ট যিটো অৰ্গেনাইজেশ্যন যিটো নেম হয় ইণ্ডিয়ান আৰ্মি, পোষ্ট নেম কি কি আছে, GD, ট্ৰেছমেন, ক্লাৰ্কৰ পোষ্ট আছে আৰু আদাৰ পোষ্ট আছে। ইয়াত টোটাল যিটো ভেকেঞ্চি আছে ইয়াত মেনশ্যন কৰি দিয়া আছে। এপ্লাই যিটো ষ্টাৰ্ট ডেট ফেব্ৰুৱাৰী 13 তাৰিখৰ পৰা অলৰেডি সেইটো ষ্টাৰ্ট হৈছে। আবেদন প্ৰক্ৰিয়া এতিয়ালৈকে চলি আছে। আৰু যিটো লাষ্ট ডেট হয় এপ্ৰিলৰ কি আছিল, এপ্ৰিলৰ 1 তাৰিখৰ লৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। এপ্লাই যিটো ষ্টাৰ্ট ডেট সেইটোতো কৈ দিলো। ইয়াত চাব পাৰে 13 ফেব্ৰুৱাৰী 2026। ইয়াত ভেকেঞ্চি টোটাল ভেকেঞ্চি 25,000 প্লাছ এক্সপেক্টেড ইয়াত মেনশ্যন কৰি দিয়া আছে। জব লোকেশ্যনটো অল ইণ্ডিয়া জব হয়, অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত কেটেগৰী ইয়াত মেনশ্যন কৰি দিয়া আছে, ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2026 অফিচিয়েল ৱেবসাইট যিটো আছে ইয়াতো মেনশ্যন কৰি দিয়া আছে, জইন ইণ্ডিয়ান আৰ্মি ডট ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যিটো 2026 ইম্পৰ্টেণ্ট যিটো ডেট, এপ্লাই যিটো ষ্টাৰ্ট ডেট 13 ফেব্ৰুৱাৰী 2026 আৰু এপ্লাই যিটো লাষ্ট ডেট 1 এপ্ৰিল 2026 আৰু এক্সাম যিটো ডেট হয় ইয়াত কি আছিল 1 পৰা 15 তাৰিখলৈকে, 1 to কি আছিল 1 to 15 জুন মাহৰ কি আছিল 1 পৰা 15 তাৰিখলৈকে সেইটো এক্সামটো চলি থাকিব। তাৰপিছত ইয়াত চাব পাৰে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এপ্লিকেশ্যন যিটো ফিজ হয়, জেনাৰেল OBC আৰু EWS ৰ কাৰণে 250 টকা সেইটো মাচুল দিব লাগিব আবেদন কৰোঁতে। তাৰপিছত SC ST PWD ৰ কাৰণে 252 আৰু পেমেণ্টটো অনলাইন যোগেদি পেমেণ্টটো কৰিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে ভেকেঞ্চি ডিটেইলছ এণ্ড কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰি দিয়া আছে। ভেকেঞ্চি ডিটেইলছ আৰু কোৱালিফিকেশ্যন ইয়াত দিয়া আছে। এজ লিমিটটো GD ক্লাৰ্ক ট্ৰেছমেন, ইয়াত যাৰ কি আছে, যাৰ বয়স আছে 17 পৰা 17.5 পৰা কি আছে ইয়াত 22 বছৰ যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ লিমিটটো ইয়াত কি আছে GD ক্লাৰ্ক আৰু ট্ৰেছমেণ্টৰ কাৰণে এজ লিমিটটো ছেমে হয়। তাৰপিছত ইয়াত কি আছিল, তাৰপিছত ইয়াত চাব পাৰে চলিডৰ যিটো টেকনিকেল যিটো পোষ্ট আছে ইয়াত কি আছে 17 পৰা 23 বছৰ যাৰ আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। চপি ফাৰ্মা ইয়াত কি আছিল 19 পৰা 25 বছৰ। তাৰপিছত দিছে 25 পৰা 34 বছৰ। JCO ৰিলিজিয়াছ টিচাৰ। তাৰপিছত ইয়াত পোষ্ট নেম বিলাক ইয়াত দিয়া আছে, লগতে কোৱালিফিকেশ্যন বিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। ভেকেঞ্চি বিলাক ইয়াত মেনশ্যন কৰি দিয়া নাই, জাষ্ট কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰি দিয়া আছে। পোষ্ট নেম বিলাক ইয়াত দিয়া আছে। জেনাৰেল মানে GD জেনাৰেল ডিউটি, ইয়াত D2 মানে কোৱালিফিকেশ্যন হয় শিক্ষাগত যিটো অৰ্হতা 10 পাছ কৰিলে এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ক্লাৰ্কৰ পোষ্ট যিটো আছে ভেকেঞ্চি মেনশ্যন কৰি দিয়া নাই, কোৱালিফিকেশ্যনটো ইয়াত মেনশ্যন কৰি দিয়া আছে। যদি বয়স যাৰ কি আছে 12 পাছ কৰিছে কি আছিল সৰি ইয়াত কি আছিল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতা যিয়ে কি আছে 12 পাছ কৰিছে সিয়ে এটা আবেদন কৰিব পাৰিব। 60% মাৰ্কটো থাকিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে ট্ৰেছমেণ্টৰ কাৰণে কি আছিল 8 পাছ হ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব। ট্ৰেছমেণ্টৰ কাৰণে এটা আছে 8 পাছ আৰু আছে 10 পাছ। ষ্ট্ৰ কিপাৰ এইটো 12 পাছ হ'ব লাগিব, লগতে 60% পাৰ্চেন্টেজ লাগিব। টেকনিকেলৰ কাৰণে টেকনিকেল যিটো পোষ্ট আছে 12 পাছ, লগতে কি আছিল PCM থাকিব লাগিব। তাৰপিছত ইয়াত চাব পাৰি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যিটো সিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত গোটেইখিনি মেনশ্যন কৰি দিয়া আছে, কি মানে সিলেকশ্যন প্ৰচেছটো ইয়াত ভালকৈ দিয়া আছে চাব পাৰিব। প্ৰথমত হ'ব ৰাইটেন এক্সাম হ'ব, তাৰপিছত ফিজিকেল টেষ্ট হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব। তাৰপিছত কি আছিল স্কিল টেষ্টটো কি আছিল পোষ্ট হিচাপত স্কিল টেষ্টটো হ'ব। তাৰপিছত ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত কি আছিল এবিলিটি টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই মেডিকেল এক্সামিনেশ্যন হোৱাৰ পিছত তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিব। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2026। ইয়াত ষ্টেপ বাই ষ্টেপ কি আছিল বুজাই দি পিনে ইয়াত কেনেদৰে আবেদন কৰিব লাগিব গোটেইখিনি প্ৰচেছটো ইয়াত দেখুৱাই দি আছে।
তারপরে স্টেপ 1 স্টেপ 2 স্টেপ 3 মানে কেনেকৈ আবেদন কৰিব লাগিব আপলোড কি আছে ডকুমেন্ট আপলোড দিব লাগিব লগতে কি আছে লাষ্টে স্টেপ 5 নম্বৰটো ইয়াত কি আছে পেমেন্ট কৰিব লাগিব পে এপ্লিকেশন ফিজ তাৰ পিছত স্টেপ 6 প্ৰিন্ট আউট কৰিব লাগিব এপ্লিকেশন ফৰ্মটো তাৰ পিছত ইণ্ডিয়ান আৰ্মি যেটো ইম্পৰ্টেন্ট লিংকস ব্লাক ইয়াত দিয়া আছে লিংক ব্লাক আপোনালোকে মোৰ ডেসক্ৰিপশনত পাই যাব লিংকটো আপোনালোকক দি দিম আপোনালোকৰ সুবিধাৰ কাৰণে আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিওটো চাই আছে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটোত এটা লাইক এটা কৰি দিব কিয়নো সকলো ধৰণৰ ইনফৰমেশন ভিডিও দিও থাকো ইয়াতকে জব ইনফৰমেশন ভিডিও আপোনালোকৰ কেছ মাজত ডেইলি এটা দুটা দিয়ে থাকো আপোনালোকৰ সুবিধাৰ কাৰণে সাবস্ক্ৰাইব কৰিবলৈ গৈছো কিয়নো কি আছিল সোনকালে আপডেট বিলাক পাই থাকিব সেইকাৰণে গৈছো আৰু কি আছে টেলিগ্ৰাম লিংকটো ইয়াত দিয়া আছে ডেসক্ৰিপশনত তাৰ পৰা কি আছে আপোনাৰ টেলিগ্ৰাম লিংকটো জয়েন হ'ব পাৰিব হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিও নিম আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব